জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদী কাৰ্যসূচী টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে টাইপাৰ শতাধিক সদস্যই আৰু প্ৰতিবাদস্থলীৰ পৰা আমাক কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক দেৱজিৎ চুটিয়াই হয় নিশ্চয়কৈ ক'ব লাগিব টাই জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি টাইপাই ডিব্ৰুগড়ত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কাৰণ এই দাবী তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আৰু এই দাবী সমৰ্থনত আজি টাইপাই ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ক এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে টাইপাৰ সমগ্ৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা শতাধিক কৰ্মী আহি এই যি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে অংশগ্ৰহণ কৰিছে কাৰণ 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যি দাবী সেই দাবীৰ অন্যতম এটা হৈছে টাই জনগোষ্ঠী আৰু টাই আহোমক জনজাতিকৰণৰ দাবীত তেওঁলোকে যি দীৰ্ঘদিনৰ পৰা যিহেতু এই দাবী উত্থাপন কৰি আহিছে আৰু আজি তেওঁলোকে দেখা পোৱা গৈছে ডিব্ৰুগড়ত এই দাবীৰ সমৰ্থনত তেওঁলোকে আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আপোনালোকৰ যি দাবী এই দাবী দীৰ্ঘদিনীয়া দাবী হয় তাৰ সমৰ্থনত আপোনালোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে টাই আহোম যুৱ পৰিষদে আমি বাৰে বাৰে আমি যি দাবীটো উলিয়াইছোঁ যে জনজাতিকৰণৰ যি জনজাতিকৰণ এই জনজাতিকৰণৰ কথাখিনি যেতিয়া বিজেপি চৰকাৰে অসমত যেতিয়া চৰকাৰ বনাব আহিছিল সেই পাক মুহূৰ্তত কিন্তু এটা কথা স্পষ্টভাৱে কৈছিল আহোম জনগোষ্ঠীৰ লগতে যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাখিনি 6 মাহৰ ভিতৰতে হৈ যাব কথা ক'লে কিন্তু আজি তাৰিখতো দুবাৰ চৰকাৰ অসমত হ'ল তাৰ পিছতো কিন্তু অসমত কোনো ধৰণৰ জনজাতি কথাখিনি উত্থাপন কথাখিনি নহ'ল আৰু সংসদত আমি সেইদিনা দেখিলোঁ অসম বিধানসভাত যিধৰণে দুজন বিধায়কে যিধৰণে কথাখিনি জনজাতি কথাখিনি কৈছিলে সেই জনজাতি কথাখিনি কওঁতে কিন্তু যি আমি গম পালোঁ যি প্ৰতিবেদন সেই প্ৰতিবেদনটো আজিলৈকে ইয়াৰ পৰা বনাই পেলাই যি কেন্দ্ৰীয় চৰকাৰক দিব লাগে সেই কেন্দ্ৰীয় চৰকাৰ আজি তাৰিখলৈকে দিয়া হোৱা নাই গতিকেলৈ আমাৰ যি এটা কথা স্পষ্ট হৈছে ন' ভোট ন' ST ন' ভোট আমাক যেতিয়ালৈকে ST দিয়া নহ'ব তেতিয়ালৈকে কিন্তু আমি ভোট বৰ্জন কৰিম এই কথা কিন্তু স্পষ্ট এই কথাখিনিতে আগন্তুক যি অসম বিধানসভাত যি ইলেকশ্যনৰ এই ইলেকশ্যনত কিন্তু আগন্তুক সময়ত তেখেতলোকে নিশ্চয় ইয়াৰ প্ৰতিফলন পাব এবাৰ একদম স্পষ্ট কথা যেতিয়া এইবাৰ যদি আমাক জনজাতিকৰণ যদি প্ৰদান নকৰে তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই ডিব্ৰুগড়ৰ পৰা তেখেতে সকীয়াই দিব বিচাৰোঁ যে আপুনি ডিব্ৰুগড়খন আপুনি দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছে কিন্তু এই ডিব্ৰুগড়ত যেতিয়ালৈকে আমি জনজাতিকৰণ টাই আহোমে নাপাওঁ তেতিয়ালৈকে ডিব্ৰুগড়খন কিন্তু শান্তিত থাকিব লাগিব প্ৰতিদিনাই আন্দোলন হ'ব প্ৰতিবাদ হ'ব প্ৰয়োজন হ'লে ৰেলপথ অৱৰোধ কৰা হ'ব প্ৰয়োজন হ'লে তেখেত যিদিনাখনে তেখেতৰ সচিবালয় অফিচলৈ আহিব সেইদিনাখন আমি আজিৰ দিনত আমি আয়ুক্ত কাৰ্যালয় ঘেৰা কাৰ্যসূচী সেইদিনাখন আমি যিদিনা তেখেত মুখ্যমন্ত্ৰী উপস্থিত হ'ব সেইদিনাখন আমি মুখ্যমন্ত্ৰী কাৰ্যালয় আমি ঘেৰা কাৰ্যসূচী আমি হাতত ল'ম আৰু এটা কথা স্পষ্ট যে আমি আহোমে বাৰম্বাৰ কৈ আহিছোঁ আমাক প্ৰতিবাৰে তেখেতলোকে আমাক প্ৰতাৰণা কৰি আহিছে যদি আমাক যদি জনজাতিকৰণ যদি প্ৰদান যদি নকৰে আমি কিন্তু যিকোনো পৰ্যায়লৈ যাবলৈ কিন্তু আমি সাজু আছোঁ কিন্তু সেই পৰ্যায়লৈ যাতে তেখেতে আমাক যাবলৈ যাতে নেঠেলে সেই বাৰে বাৰে তেখেতক আমি সকীয়াই দিছোঁ আৰু এয়া ডিব্ৰুগড়ত টাইপাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদস্থলীৰ পৰা অৰ্থাৎ প্ৰতিবাদকাৰীসকলৰ কিছু প্ৰতিক্ৰিয়া শুনালে আমাক আমাৰ সাংবাদিক দেৱজিৎ চুটিয়াই